welcome back to my channel. So dear students, তোমালোকে যিসকলে SSC 2020 ফলত ফাইনেল এক্সাম দিবা সেইসকলৰ বাবে মই অসমীয়াৰ গোটেইকেইটা চেপ্টাৰৰ পৰা মোষ্ট ইম্পৰ্টেণ্ট কেইটামান ভেৰি শ্বৰ্ট টাইপ 1 নম্বৰীয়া কুৱেশ্যন লৈ আহিছোঁ। গতিকে এতিয়া যদি তোমালোকে মোৰ চেনেলত নতুন হৈছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা আৰু কাষত থকা বেল বাটনটো অন কৰি ৰাখিবা। সো বলা তেনেহ'লে পলমকৈ ভিডিঅ'টি আৰম্ভ কৰিছোঁ। কুৱেশ্যন নম্বৰ 1, উদ্যোগী হওয়া পাঠটির লেখক কোন? এর শুদ্ধ আনসারটা হবো দেবজিৎ ভূঁইয়া। নেক্সট কোয়েশ্চন, দেবজিৎ ভূঁইয়ার এখন কবিতা পুথির নাম লেখা। এর আনসারটা হবো এনিশার কবিতা। কোয়েশ্চন নাম্বার 3, ভারতীয় সংস্কৃতির প্রাণ কি? এর শুদ্ধ আনসার হবো ক্রমবর্ধমান শক্তি। নেক্সট কোয়েশ্চন, ইসলামীয় ভাস্কর্যের মূল সম্পদ কি? এর শুদ্ধ আনসার গঠনের সরলতা আৰু সূক্ষ্মতা। কোয়েশ্চন নাম্বার 5, শিৱ আৰু শক্তি পূজাৰ মূল ক'ত আৱিষ্কাৰ হৈছিল? এর শুদ্ধ আনসার হবো মহেঞ্জোদারো আৰু হৰপ্পা। নেক্সট কোয়েশ্চন, বালিচন্দা কবিতা পুথিখন কার রচনা? এর শুদ্ধ আনসার হেম বৰুৱা। কোয়েশ্চন নাম্বার 7, গ্রেসিয়ান আর্ন কবিতাটো কার রচনা? এর শুদ্ধ আনসার কিটসর। নেক্সট কোয়েশ্চন, কিটসর সম্পূর্ণ নামটো কি? এর শুদ্ধ আনসারটো হবো জন কিটস। কোয়েশ্চন নাম্বার 9, প্রাচীন কালৰে পৰা অসম দেশ কিহৰ বাবে প্ৰসিদ্ধ আছিল? এর শুদ্ধ আনসারটো হবো যাদুমন্ত্ৰ আৰু ঐন্দ্ৰজালিক বিদ্যাৰ কাৰণে। কোয়েশ্চন নাম্বার 10, কিহে অসমীয়া জাতিক অধিক কটকটীয়া কৰিলে? ইয়াৰ শুদ্ধ আনসাৰ হ'ব ভাষিক সংমিশ্ৰণে। নেক্সট কুৱেশ্যন, কিমান চনৰ পৰা কিমান চনলৈ অসমৰ বিদ্যালয়ত বাংলা ভাষাৰ চলিছিল? ইয়াৰ আনসাৰটো হ'ব 1936 পৰা 1973 চনলৈ। নেক্সট কুৱেশ্যন, বৌদ্ধ ধৰ্মৰ মূলমন্ত্ৰ কি? ইয়াৰ শুদ্ধ আনসাৰ হ'ব অহিংসাই পৰম ধৰ্ম। কুৱেশ্যন নম্বৰ 15, উপভাষা কি? ইয়াৰ শুদ্ধ আনসাৰ হ'ব উপভাষা হ'ল মূল ভাষাৰ আঞ্চলিক ৰূপ। নেক্সট কুৱেশ্যন, জনজাতীয় গোষ্ঠীটোক কি নামে জনা যায়? ইয়াৰ শুদ্ধ আনসাৰটো হ'ব অনাৰ্য জাতি। নেক্সট কুৱেশ্যন, জাহাজ যোৱাৰ প্ৰধান উপায় কি? ইয়াৰ শুদ্ধ আনসাৰ হ'ব ভাষা গ্ৰহণ। কুৱেশ্যন নম্বৰ 18, ন অসমীয়া মুছলমান কেতিয়া অসমলৈ আহিছিল? ইয়াৰ শুদ্ধ আনসাৰ হ'ব যোৱা শতিকাৰ 4ৰ্থ দশকত। কুৱেশ্যন নম্বৰ 19, কুঁৱলীয়ে প্ৰথমে কলৈ যোৱাৰ সিদ্ধান্ত লৈছিল? ইয়াৰ শুদ্ধ আনসাৰটো হ'ব তাইৰ অন্তৰংগ বান্ধৱী শ্বেৰণলৈ। কুৱেশ্যন নম্বৰ 20, ভাইৰাছৰ সম্পূৰ্ণ ৰূপটো কি? ইয়াৰ আনসাৰটো হ'ব ভিটাল ইনফৰমেশ্যন ৰিচোৰ্চ আণ্ডাৰ চাইজ। কুৱেশ্যন নম্বৰ 21, দ্য ৰেড ৰিভাৰ এণ্ড দ্য ব্লু হিল গ্ৰন্থখনৰ ৰচক কোন? ইয়াৰ শুদ্ধ আনসাৰটো হ'ব হেম বৰুৱা। ডিয়াৰ ষ্টুডেণ্টছ, এই গোটেইকেইটা কুৱেশ্যন তোমালোকৰ মোষ্ট ইম্পৰ্টেণ্ট হয়, গতিকে ভালদৰে পঢ়িবা। আৰু এইসমূহ কুৱেশ্যন 2015 পৰা আৰম্ভ কৰি 2023 মেট্ৰিক পৰীক্ষাত অহা দেখিবলৈ পোৱা গৈছে। আৰু এইবাৰো ইয়াৰ পৰা কমন কুৱেশ্যন তোমালোকে পাই যাবা, গতিকে ভালদৰে পঢ়ি লোৱা। কুৱেশ্যন নম্বৰ 22, সংমিশ্ৰিত অসমীয়া জাতিটোক বান্ধি ৰখা এনাজৰীডাল কি? ইয়াৰ আনসাৰটো হ'ব অসমীয়া ভাষা। কুৱেশ্যন নম্বৰ 23, ভাইৰাছ কি? ইয়াৰ উত্তৰটো হৈছে ভাইৰাছ হৈছে এক ধ্বংসাত্মক অভিপ্ৰায়েৰে প্ৰস্তুত কৰা এক কম্পিউটাৰ প্ৰগ্ৰাম। কুৱেশ্যন নম্বৰ 25, হস্পিটেলত থাকোঁতে অৰুণিমাৰ মনত কি সপোনে তীব্ৰ ৰূপ লৈছিল? ইয়াৰ আনসাৰটো হ'ব হিমালয়ৰ শৃংগ বগোৱাৰ সপোন। নেক্সট কুৱেশ্যন, পল আৰু পাহি কোন কোন শ্ৰেণীত পঢ়ে? ইয়াৰ আনসাৰটো হ'ব পল আৰু পাহি নৱম, অৰ্থাৎ পল 9ম শ্ৰেণীত আৰু পাহি 8ম শ্ৰেণীত পঢ়ে। নেক্সট কুৱেশ্যন, ইৰাণৰ ৰাজধানীৰ নাম কি? ইয়াৰ শুদ্ধ আনসাৰ তেহৰান। কুৱেশ্যন নম্বৰ 28, বালিচন্দা কবিতা পুথিখন কাৰ ৰচনা? ইয়াৰ শুদ্ধ আনসাৰ হ'ব হেম বৰুৱা। কুৱেশ্যন নম্বৰ 29, কুঁৱলীয়ে প্ৰথমে কালৈ ইমেইল কৰিছিল? ইয়াৰ শুদ্ধ আনসাৰ তাইৰ অন্তৰংগ বান্ধৱী শ্বেৰণলৈ। কুৱেশ্যন নম্বৰ 30, পূজাৰ বন্ধত কুঁৱলীয়ে কলৈ যোৱাৰ সিদ্ধান্ত লৈছিল? দক্ষিণ ভাৰতৰ পিনে। নেক্সট কুৱেশ্যন, ইণ্টাৰনেটক চমুকৈ কি বুলি কোৱা হয়? ইয়াৰ আনসাৰটো হ'ব নেট। কুৱেশ্যন নম্বৰ 32, অৰুণিমা সিংহাৰ ঘৰ ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ আনসাৰ হ'ব উত্তৰ প্ৰদেশত। কুৱেশ্যন নম্বৰ 33, ডক্টৰ জয়শ্ৰী গোস্বামী মহন্তই কোনখন বাতৰি কাকতৰ মুখ্য সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল? ইয়াৰ শুদ্ধ আনসাৰ হ'ব এদিনৰ সংবাদ। কুৱেশ্যন নম্বৰ 34, কোন চনত ভাৰত চৰকাৰে ডক্টৰ জয়শ্ৰী গোস্বামী মহন্তক পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰিছিল? ইয়াৰ শুদ্ধ আনসাৰ হ'ব 2018 চনত। কুৱেশ্যন নম্বৰ 35, অৰুণিমা সিংহাৰ কোনবিধ খেলত বিশেষ দক্ষতা আছিল? ইয়াৰ শুদ্ধ আনসাৰ ভলীবল। নেক্সট কুৱেশ্যন, অনুৰাধা শৰ্মা পূজাৰী কোনখন কাকতৰ বৰ্তমান সম্পাদকৰ দায়িত্বত আছে? ইয়াৰ শুদ্ধ আনসাৰ সাদিন নামৰ সাপ্তাহিক কাকতৰ।
নেক্সট কুৱেশ্যন অনুৰাধা শৰ্মা পূজাৰীৰ এখন আত্মজীৱনীমূলক গ্ৰন্থৰ নাম লিখা ইয়াৰ শুদ্ধ আনসাৰ হ'ব কলিকতাৰ চিঠি নেক্সট কুৱেশ্যন বিদ্যালয়ৰ অষ্টম আৰু নৱম শ্ৰেণীৰ শিক্ষাৰ্থীসকলক কোনখন অৰণ্যলৈ নিয়াৰ সিদ্ধান্ত লৈছিল ইয়াৰ শুদ্ধ আনসাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ নেক্সট কুৱেশ্যন বুশেৰ কি ইয়াৰ আনসাৰ হ'ব ইৰাণৰ এখন বন্দৰ নগৰী কুৱেশ্যন নম্বৰ 40 আগা শব্দৰ অৰ্থ কি ইয়াৰ শুদ্ধ আনসাৰ হ'ব শ্ৰীযুতৰ সমাৰ্থক সন্মানীয় শব্দ নেক্সট কুৱেশ্যন ইৰাণৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰটোৰ নাম কি ইয়াৰ আনসাৰটো হ'ব খোমেনি ইণ্টাৰনেশ্যনেল কুৱেশ্যন নম্বৰ 42 তটৰেখা কি ইয়াৰ আনসাৰটো হৈছে তটৰেখা হৈছে সাগৰ বা হ্ৰদৰ বৃহৎ জলভাগৰ কাষত থকা স্থলভাগ কুৱেশ্যন নম্বৰ 43 পুনতে ইৰাণৰ পাৰমাণৱিক কাৰ্যসূচীৰ মূল পৃষ্ঠপোষক কোন আছিল ইয়াৰ শুদ্ধ আনসাৰ হ'ব আমেৰিকা যুক্তৰাষ্ট্ৰ সো ষ্টুডেণ্টছ ভিডিঅ'টোৰ পৰা তোমালোকে যদি অকণো উপকাৰ পাইছা প্লিজ ভিডিঅ'টোত এটা লাইক কৰা আৰু বন্ধু বান্ধৱীসকলৰ লগত বেছি বেছিকৈ শ্বেয়াৰ কৰা আৰু ইয়াত বেছি কুৱেশ্যন নাই 80টামান কুৱেশ্যন আছে গোটেইখিনি চেপ্টাৰৰ পৰা লোৱা আছে তোমালোকৰ বাবে মোষ্ট ইম্পৰ্টেণ্ট হয় কুৱেশ্যন নম্বৰ 44 বিষাদযোগ পাৰ্টি কৰ পৰা তুলি দিয়া হৈছে ইয়াৰ শুদ্ধ আনসাৰ কথাগীতৰ পৰা নেক্সট কুৱেশ্যন ভট্টদেৱৰ সম্পূৰ্ণ নাম কি ইয়াৰ আনসাৰটো হৈছে বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্য নেক্সট কুৱেশ্যন বিষাদযোগ পাৰ্টিৰ মূল কি ইয়াৰ আনসাৰটো হৈছে কথাগীতা অৰ্থাৎ বিষাদযোগ পাৰ্টি কৰ পৰা তুলি দিয়া হৈছিল কথাগীতৰ পৰা নেক্সট কুৱেশ্যন আৰ্য শিক্ষাৰ মূল মন্ত্ৰ কি ইয়াৰ আনসাৰটো হৈছে মুখ্য লাভ নেক্সট কুৱেশ্যন বুদ্ধদেৱৰ চিকিৎসকজনৰ নাম কি আছিল ইয়াৰ শুদ্ধ আনসাৰ জীৱক কুৱেশ্যন নম্বৰ 49 প্ৰথম অসমীয়া সনেট কবিতা পুথিটোৰ নাম কি ইয়াৰ আনসাৰটো হৈছে প্ৰিয়তমাৰ চিঠি মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন কুৱেশ্যন নম্বৰ 50 সংস্কৃত ভাষাৰ প্ৰথম ব্যাকৰণখনৰ ৰচক কোন ইয়াৰ আনসাৰটো হৈছে পাণিনি নেক্সট কুৱেশ্যন শিলভদ্ৰ কোন আছিল ইয়াৰ আনসাৰটো হৈছে শিলভদ্ৰ নালন্দা বিশ্ববিদ্যালয়ৰ বিখ্যাত অধ্যক্ষ আছিল কুৱেশ্যন নম্বৰ 52 নালন্দা বিশ্ববিদ্যালয়ৰ পুথিভঁৰালটোৰ নাম কি আছিল ইয়াৰ আনসাৰটো হ'ব ৰত্নদধি নেক্সট কুৱেশ্যন কবিয়ে বান্ধৱ বুলি কাক সম্বোধন কৰিছে ইয়াৰ আনসাৰটো হ'ব শ্ৰীকৃষ্ণক আৰু এইখিনি কুৱেশ্যন তোমালোকৰ কবিতাসমূহৰ পৰা লোৱা হৈছে কুৱেশ্যন নম্বৰ 54 মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ কি ইয়াৰ আনসাৰটো হ'ব নামঘোষা নেক্সট কুৱেশ্যন ব্ৰজাৱলী ভাষাৰ মূল ভেটি কি ইয়াৰ আনসাৰটো হৈছে কি মৈথিলী মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয় নেক্সট কুৱেশ্যন বৰগীতটি কি ৰাগত বন্ধা আছে ইয়াৰ আনসাৰটো হ'ব কি বসন্ত ৰাগত ইয়াৰ পিছৰ কুৱেশ্যনটো হ'ল জিকিৰৰ ৰচক কোন ইয়াৰ আনসাৰ হ'ব আজান ফকীৰ নেক্সট কুৱেশ্যন জিকিৰ শব্দটো কি শব্দৰ পৰা ওলাইছে ইয়াৰ আনসাৰটো হ'ব আৰবী জিকৰ শব্দৰ পৰা নেক্সট কুৱেশ্যন আজান ফকীৰৰ প্ৰকৃত নাম কি ইয়াৰ আনসাৰটো হ'ব কি হজৰত শাহ মিলান কুৱেশ্যন নম্বৰ 60 জিকিৰ শব্দৰ মূল অৰ্থ কি ইয়াৰ আনসাৰটো হৈছে স্মৰণ কৰা নেক্সট কুৱেশ্যন ৰঘুনাথ চৌধুৰীক কি কবি বুলি জনা যায় ইয়াৰ আনসাৰটো হৈছে বিহগী কবি কুৱেশ্যন নম্বৰ 62 মহামহিমৰ গান কিহে গায় বুলি কবিয়ে কৈছে ইয়াৰ আনসাৰটো হ'ব কি কৃষক বেনুৱে কুৱেশ্যন নম্বৰ 63 ৰঘুনাথ চৌধুৰী অসম সাহিত্য সভাৰ কোনখন অধিৱেশনত সভাপতিত্ব কৰিছিল ইয়াৰ আনসাৰটো হ'ব তেজপুৰ অধিৱেশনত কুৱেশ্যন নম্বৰ 64 ৰঘুনাথ চৌধুৰীৰ মৰণোত্তৰ কালত প্ৰকাশিত গল্প পুথিখনৰ নাম কি ইয়াৰ আনসাৰটো হৈছে কি মনাই বৰাগী তথা পছতীয়া নামে জনা যায় নেক্সট কুৱেশ্যন স্বাক্ষৰ কবিতা পুথিখনৰ ৰচক কোন ইয়াৰ আনসাৰটো হৈছে সৈয়দ আব্দুল মালিক নেক্সট কুৱেশ্যন অসমৰ হেংদাংকত জিলিকিছিল ইয়াৰ আনসাৰটো হ'ব দুপৰৰ পূৰ্ণ আলোকত নেক্সট কুৱেশ্যন সৈয়দ আব্দুল মালিকক কি বুলি জনা যায় ইয়াৰ আনসাৰটো হৈছে কি গল্প সম্ৰাট নেক্সট কুৱেশ্যন সৈয়দ আব্দুল মালিকে কোনখন উপন্যাসৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল ইয়াৰ আনসাৰটো হ'ব কি অঘৰী আত্মাৰ কাহিনী কুৱেশ্যন নম্বৰ 69 নিজৰ ঘৰ বিচাৰি নোপোৱা মানুহজন কি আছিল ইয়াৰ আনসাৰটো হ'ব কি কুকুৰীকণা কুৱেশ্যন নম্বৰ 70 দৃষ্টান্তৰ কবিজনৰ নাম কি ইয়াৰ আনসাৰটো হৈছে হৰেকৃষ্ণ ডেকা কুৱেশ্যন নম্বৰ 71 হৰেকৃষ্ণ ডেকাৰ একমাত্ৰ কবিতা পুথিখনৰ নাম কি ইয়াৰ আনসাৰটো হ'ব কি আগন্তুক এইটো মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয় ভালদৰে চাই ল'বা নেক্সট কুৱেশ্যন কাকিনী তামোল শব্দৰ অৰ্থ কি ইয়াৰ আনসাৰ হ'ব বৰ ওখ তামোল গছ কুৱেশ্যন নম্বৰ 73 দেৱতাসকলক অমৃত খুৱাবলৈ কৃষ্ণই কি ৰূপ ধাৰণ কৰিছিল ইয়াৰ আনসাৰটো হ'ব কি মোহিনী ৰূপ সৰি ষ্টুডেণ্টছ এতিয়ালৈকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা আৰু কাষত থকা বেল বাটনটি অল কৰি ৰাখিবা আৰু ভিডিঅ'টিৰ শেষত PDF লিংক ভিডিঅ' ডেছক্ৰিপশ্যনত দি দিয়া হ'ব তাৰ পৰা ডাউনলোড কৰি ল'ব পাৰিবা কুৱেশ্যন নম্বৰ 74 কপিল মুনিৰ মাতৃ কোন আছিল ইয়াৰ আনসাৰ হ'ব দেৱহূতি কুৱেশ্যন নম্বৰ 75 কি ৰূপ ধাৰণ কৰি কৃষ্ণই বলিক চালনা কৰিছিল ইয়াৰ আনসাৰটো হ'ব কি বামন ৰূপ নেক্সট কুৱেশ্যন
কানাইৰ চাতুৰী নামৰ পাঠটি ক'ৰ পৰা তুলি দিয়া হৈছে ইয়াৰ আনসাৰ হ'ব কাণ খোৱা পুথিৰ দ্বিতীয় অংশৰ পৰা নেক্সট কুৱেশ্যন শ্ৰীকৃষ্ণৰ প্ৰকৃত মাতৃৰ নাম কি ইয়াৰ আনসাৰটো হ'ব কি দৈৱকী মোস্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয় কুৱেশ্যন নম্বৰ 78 ভগৱানৰ বাণী বুলি কাক কোৱা হয় ইয়াৰ আনসাৰটো হ'ব বেদক ভগৱানৰ বাণী বুলি কোৱা হয় কুৱেশ্যন নম্বৰ 79 অম্বিকাগিৰি ৰায়চৌধুৰীক কি বুলি আখ্যা দিয়া হয় ইয়াৰ আনসাৰটো হ'ব কি অসম কেশৰী আৰু কুৱেশ্যন নম্বৰ 80 অৰ্থাৎ আজিৰ ভিডিঅ'ৰ অন্তিমটি কুৱেশ্যন হ'ল জাতিৰ জীৱন মনোহৰ কৰিবলৈ কি বেখেৰে ঝাৰু ধৰিবলৈ কবিয়ে কৈছে ইয়াৰ আনসাৰটো হ'ব কি বীৰ বেখেৰে সৰি ষ্টুডেণ্টছ এইখিনি আছিল তোমালোকৰ চেপ্টাৰ 1 পৰা চেপ্টাৰ 16 লৈ মোস্ট ইম্পৰ্টেণ্ট ভেৰি শৰ্ট টাইপ কেইটামান 1 নম্বৰীয়া কুৱেশ্যন আৰু ইয়াৰ পিছৰ ভিডিঅ'টোত মই তোমালোকক 2, 3, 5 আৰু 8 নম্বৰ কুৱেশ্যনসমূহ লৈ আহি আছোঁ এইখিনিলৈ তোমালোকে PDF টো ডাউনলোড কৰি লোৱা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা থেংক ইউ